খিলঞ্জীয়াৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে যি ধৰণে উচ্ছেদ অভিযান চলাইছে সমগ্ৰ অসমতে বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত প্ৰশাসনে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াভাৱে গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চল উচ্ছেদ হৈছে, বেদখলমুক্ত হৈছে 138 হেক্টৰ ভূমি। আৰু তাৰ পিছতে একাংশ এতিয়া যিসকল উচ্ছেদিত লোক আছিলে বা বাহিৰৰ পৰা অহা একাংশ লোক, সেইসকলৰ চকু পৰিছে এতিয়া খেতি মাটিত। মই হাবৰাঘাট অঞ্চলত উপস্থিত আছোঁ আৰু পোনে পোনে মই দৃশ্য দেখুৱাম। মোৰ পিছফালে মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব। এইসকল ক'ৰ পৰা আহিছে, কোনে ইয়াতে ৰাখিছে, সেইটো সন্দেহজনক কথা। শ্ৰেণী পৰিৱৰ্তন নোহোৱাকৈ শালি মাটি দখল কৰি এইসকল লোকে, এই অচিন লোকে ইয়াতে ঘৰ সজাগ লৈ স্থানীয় লোকসকল এতিয়া শংকিত হৈ পৰিছে। আৰু মুখ্যমন্ত্ৰীক ইতিমধ্যে এই বিষয়ে অৱগত কৰিছে তেখেতসকলে। আৰু এখন কমিটি তেখেতসকলে ইয়াতে কমিটি এখন বনাই এই গোটেই ব্যৱস্থাটো যাতে হ'ব নোৱাৰে তাৰ ব্যৱস্থা তেখেতসকলে কৰিছে। আৰু গোহাৰি তেখেতসকলে ঠায়ে ঠায়ে মাৰা আমি দেখিবলৈ পাইছোঁ। আপোনালোকেও সেই গোহাৰি দেখিবলৈ পাইছে যে ইয়াৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে হাবৰাঘাট অঞ্চলৰ বাহিৰৰ বা উচ্ছেদিত কোনো লোকৰ ওচৰত স্থানীয় লোকে মাটি বেচা কিনা অথবা অজ্ঞাত লোকক গৃহ নিৰ্মাণ নকৰিবলৈ আহ্বান জনোৱা হ'ল, অন্যথা আইনমতে দণ্ডনীয় হ'ব। আৰু হাবৰাঘাট আঞ্চলিক ভূমি আৰু কলা সংস্কৃতি সুৰক্ষা সমিতি নামেৰে এখন সমিতি গঠন কৰি সেইসকল লোকে অচিন লোকৰ পৰা স্থানীয় লোকক মুক্ত কৰাৰ ক্ষেত্ৰতে হওক, যি খেতি মাটিসমূহ আছে খেতি মাটিসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত হওক, এইসকল লোক ওলাই অহা দেখিবলৈ পাইছোঁ। আৰু য'ত শৰবদী ৰাজগাঁও আৰু খাৰিজা মানিকপুৰ ৰাজগাঁও যি কলীয়া গাঁৱত মই এতিয়া উপস্থিত আছোঁ। আৰু ইয়াৰে বহু মাটি ইতিমধ্যে শালি মাটি একাংশ দালালে সন্দেহযুক্ত লোকক বিক্ৰী কৰিছে। আৰু সেইসকল লোকে এই স্থানত আহি এতিয়া ঘৰ সাজিছে, শংকিত হৈ পৰিছে আচলতে হাবৰাঘাট অঞ্চলৰ স্থানীয় লোকসকল। মই পোনে তেখেতসকলৰ পৰা মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব আপোনালোক শংকিত আজি? প্ৰথমে আপোনাৰ নামটো কওক। মোৰ নামটো হ'ল কাজিমুদ্দিন আহমেদ। মই হাবৰাঘাট অঞ্চলৰে এজন ল'ৰা। কিন্তু মই দেখিবলৈ পাইছোঁ, মই 2001ৰ পৰা ৰাজনীতি কৰিছিলোঁ। তেতিয়া মই দেখিবলৈ পাইছিলোঁ যে জেগাই জেগাই আমাৰ ইয়াত মানুহ নাছিলে। কিন্তু আজি 10 বছৰৰ ভিতৰত বাহিৰা দেশৰ ইমান মানুহ আহি সোমাই গৈছে, তাত নাকি আমি না হিন্দুৱে পাত্তা পায়, না মুছলিমে পাত্তা পায়, না খিলঞ্জীয়ে পাত্তা পায়, না হিন্দুৱে পাত্তা পায়। কিন্তু কোনো ধৰণৰ পাত্তা নাপায়। কিন্তু খালী মাটিবিলাক ডাইৰেক্ট কিনি লৈ 1 বিঘা মাটিকে 5-6 জনে কিনি লৈ কিন্তু লগে লগে যে ঘৰ বনাই যে ধৰি থ'লোঁ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত, অদূৰ ভৱিষ্যতত যে বেয়া হ'ব আৰু সিহঁতৰ লাঠিৰ জ্বৰো বেছি হ'ব। আমাৰ অসমীয়া মানুহৰ ধৰ 1-2টা কৰি ল'ৰা ছোৱালী, তাৰ ওপৰততো ল'ৰা ছোৱালী নাই। কিন্তু সিহঁতক যিটো দেখিছোঁ সিহঁতে বহুত গতিবেগত আগবাঢ়ি আছে। গতিকে দয়ালু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই শুভেচ্ছা জনাওঁ যে ইমিডিয়েটলি সিহঁতৰ ওপৰত একশ্যন ল'ব লাগে। আৰু সিহঁতে ইয়াৰ মানুহ নহয়, সিহঁতৰ অৰিজিনেল NRC ইয়াত নাই। আই কাৰ্ড পান কাৰ্ড 10 বছৰ আগত বনাইছে কিন্তু ক'ব লগা নাই। কিন্তু সিহঁতে অৰিজিনেলি ইয়াৰ মানুহ নহয়। আৰু সিহঁতৰ তেনেকুৱা ধৰ NRC নাই। NRC ক'ত আছে মই নাজানো। কিন্তু আমাৰ যিবিলাক চৰকাৰী আইনমতে আমাৰ উপায়ুক্ত মহোদয়ে তাতে বিহিত ব্যৱস্থা ল'ব লাগে, আমাৰ SP মহোদয়ে বিহিত ব্যৱস্থা ল'ব লাগে, আমাৰ চাৰ্কেলৰ SDC মহোদয় কানুনগো মণ্ডলে আহি এইবিলাকক নটিচ জাৰি কৰিব লাগে আৰু সিহঁতক উচ্ছেদ কৰিব, প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী যোগেশ চন্দ্ৰ ৰায়। কম মানে মই যোৱা 7/9/2024 তাৰিখে আমাৰ হাবৰাঘাট বৃহৎ অঞ্চলত এখন আমি খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ স্বাৰ্থত হাবৰাঘাট আঞ্চলিক ভূমি আৰু কলা সংস্কৃতি নামৰ এখন সুৰক্ষা কমিটি গঠন কৰিছোঁ। আৰু এই কমিটিখনে দেখিবলৈ পাইছোঁ যে এই সাম্প্ৰতিক পৰিস্থিতিত যি উচ্ছেদ আমাৰ অসম চৰকাৰে লৈছে, আমি খিলঞ্জীয়া মুছলিম হিন্দু ভাইসকলে আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী এটা সময়ত কৈছিল যে বনাঞ্চল বেদখলমুক্ত কৰাৰ পিছত আমি গাঁৱে ভূঞে উচ্ছেদ প্ৰক্ৰিয়া এটা হাতত ল'ম। আমি আহ্বান জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীক যাতে আমাৰ এই খালী ভূমিসমূহত শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ যধে মধে যিবিলাক ঘৰ বান্ধিব ধৰিছে অতি শীঘ্ৰে যাতে বন্ধ হ'ব লাগে, তাৰ কাৰণে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ। আপোনাৰ কাষলৈ মই আহিম। দাদা কি ক'ব? শংকাত ভুগিছে আপোনালোকে এই যি স্থানীয় লোকসকল আছে? হয়, পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজি বিভিন্ন ধৰণে বিভিন্ন প্ৰক্ৰিয়াৰে হয়তো উচ্ছেদ চলি আছে, আমি আদৰণি জনাইছোঁ। লগতে আমি শংকাত ভুগি আছোঁ যে তেওঁলোকক উচ্ছেদ কৰিছে ঠিকে, কিন্তু তেওঁলোকে যে আহি বিভিন্ন জাগা দখল কৰি আছে। আজি আমি ইয়াতে জন্মৰে পৰা ইতিপূৰ্বে আমি দেখি আহিছোঁ যে এইটো এটা জলাশয় আছিল
বা বিভিন্ন ধৰণৰ খালী খেতি কৰা মাটি আছিল এইবিলাক তেওঁলোকে মানে চলে বলে কৌশলে ক্ৰয় কৰি আজি তেওঁলোকে এই জলাশয়বিলাক মানে বিনষ্ট কৰি জলাশয়বিলাক বকাই তেওঁলোকে ঘৰ বাৰী নিৰ্মাণ কৰি আছে তো আমি শংকাত ভুগি আছোঁ যে এটা সময়ত আমাৰ এই জলাশয়বিলাক নোহোৱা হ'ব লগতে খালী মাটিবিলাক খেতি কৰাৰ কাৰণে যিবিলাক মাটি সেইবিলাকো আমাৰ মাজৰ পৰা হেৰাই যাব গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আবেদন জনাইছোঁ যাতে তেওঁলোকে ইয়াৰ বিহিত ব্যৱস্থা লৈ এই মানুহখিনিক অতি শীঘ্ৰে আমাৰ ইয়াৰ পৰা আঁতৰাই লৈ যায় আপোনাৰ নামটো মোৰ নাম আব্দুল হাকিম নিশ্চয়কৈ অকল হিন্দু লোকসকল যে শংকিত হৈ পৰিছে তেনেকুৱা কথা নহয় স্থানীয় যিসকল খিলঞ্জীয়া মুছলমান লোক আছে সেইসকল আজি শংকিত হৈ পৰিছে বহিৰাগত একাংশ লোকৰ কাৰণে যিসকল লোকে যধে মধে য'তে ত'তে ঘৰ সাজি পেলাই এখন গাঁও নিৰ্মাণ কৰিছে এটা ৰাতিতে তাক লৈ কিন্তু যথেষ্ট শংকিত হৈ পৰিছে আপোনাৰ নামটো দাদা মোৰ নাম ৰফিক আলী কি ক'ব যিটো পৰিস্থিতি হৈ আছে মানে হয় আমি সঁচাকৈ এটা মানে শংকাত ভুগি আছোঁ মানে ইয়াতে ধৰক এতিয়ালৈকে 50 ঘৰ মানুহ অহাৰ পথত তাৰে 10 ঘৰমান ইতিমধ্যে বসতি কৰি আছে আৰু অতি কমেও 30ৰ পৰা 35টা ভেটি নিৰ্মাণ হৈ আছে তো এই মানুহখিনি যেতিয়া আহিব তেওঁলোকে এটা বিশাল বস্তি হ'ব আৰু যিখিনি মানুহ ইয়াতে ধৰক ঘৰ বনাইছে বা মাটি ভেটি বনাইছে এই গোটেইখিনি কৃষিভূমি ইয়াত কোনো শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ এওঁলোকে যধে মধে ঘৰ বনাই আছে আমি ধৰক শ্ৰেণী পৰিৱৰ্তনৰ মানে বিৰোধ কৰি হয়তো চাৰ্কেল অফিচতো আমি আবেদন কৰিছোঁ বা DC অফিচতো আমি ইয়াত অৱগত কৰাইছোঁ আৰু আপোনালোকৰ এই চেনেলৰ যোগেদি আমি তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাম যাতে তেওঁলোকে এইখিনি মাটি কোনো ধৰণৰ শ্ৰেণী পৰিৱৰ্তন নকৰায় নিশ্চয়কৈ এইসকল লোক আজি একত্ৰিত হৈছে সেয়া হিন্দুৱে হওক সেয়া মুছলমানেই হওক সকলো একগোট হৈছে যিসকল স্থানীয় খিলঞ্জীয়া লোক সকলোৱে একগোট হৈ একমুখে আচলতে তেখেতসকলে ক'ব বিচাৰিছে শালি মাটি যিসমূহ দখল কৰিছে বা শালি মাটি কিনি পেলাই য'ত বসতি স্থাপন কৰিছে সেই শালি মাটি যাতে ভেটি মাটি লৈ শ্ৰেণী পৰিৱৰ্তন কৰিব নোৱাৰে তাৰ ব্যৱস্থা তেখেতসকলে কৰিবৰ কাৰণে ইতিমধ্যে প্ৰশাসন তথা মুখ্যমন্ত্ৰীক আহ্বান কৰিছে আৰু দেখিবলৈ পোৱা গৈছে পাইকানত যেতিয়া উচ্ছেদ চলিছিলে আৰু তাত একাংশ উচ্ছেদিত লোক তাৰ পৰা এই স্থানলৈ আহিছে আনকি সেই তাৰো নহয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে গৰুখুটিৰ পৰা ইয়ালৈ আহিছে দৰঙৰ পৰা ইয়ালৈ আহিছে হাতহিঙিমাৰীৰ পৰা ইয়ালৈ আহিছে দক্ষিণ হালমাৰাৰ পৰা ইয়াতে আছে বৰপেটা অঞ্চলৰ একাংশ লোক ধুবুৰী বিলাসীপাৰাৰ একাংশ লোক আহি পেলাই ইয়াতে বসতি স্থাপন কৰিছে একাংশ দালালৰ জৰিয়তে এই শালি মাটিসমূহ ক্ৰয় কৰি অধিক দামত ক্ৰয় কৰি ইয়াতে বসতি স্থাপন কৰিছে যাক লৈ কিন্তু আজি শংকিত হৈ পৰিছে হাবৰাঘাট অঞ্চলৰ স্থানীয় আচলতে হিন্দু মুছলিম সকলোৱে আৰু সকলোৱে এটা কথা এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইসমূহ উচ্ছেদ হ'ব লাগে অকল বনাঞ্চল উচ্ছেদ হ'লেই নহ'ব খিলঞ্জীয়াৰ স্বাৰ্থত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এইসকল লোকক উচ্ছেদ অভিযান চলাব লাগে য'ত ঘৰ তালৈকে পঠাই দিব লাগে বুলি একেমুখে তেখেতসকলে কৈছে শেহতীয়াভাৱে আচলতে মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আচলতে বনাঞ্চলসমূহ বেদখলমুক্ত কৰাৰ পিছত গাঁৱে ভূঞে শালি মাটি দখল কৰি থকা এইসকল লোকৰ বিৰুদ্ধে প্ৰশাসন তথা ৰাজ্য চৰকাৰখনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া আচলতে পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ